Hello guys, আজি আমি যাম কাজিৰঙা নেশ্যনেল পাৰ্ক। আই এম নট এ ইউটিউবাৰ ব্লগাৰ, বাট মই দেখুৱাব চেষ্টা কৰিম। এই ফটোগ্ৰাফীও কৰিম অকণমান, বেছি নহয়। মই চখৰ কাৰণে অকণমান ৱাইল্ড লাইফ ফটোগ্ৰাফী কৰোঁ। চ' আমি আজি কাজিৰঙা নেশ্যনেল পাৰ্ক গৈ আছোঁ, চ' দেখুৱাই যাম। তো লেটছ চি কি দেখা পাওঁ আমি। তো আপোনালোকক দেখুৱাম উইথ ভিডিঅ' মই ট্ৰাই কৰি আছোঁ, কাৰণ মই মোৰ কেমেৰা লৈ আছোঁ আপোনাৰ কেৰি লেন্সৰ লগত। চ' দেখুৱাব ট্ৰাই কৰিম কি দেখা পাওঁ, ত' চাই থাকক। আজি ফাৰ্ষ্ট টাইম কৰিছোঁ ভিডিঅ' এটা, ত' হোপ আপোনালোকে ভাল পাব। বাট এজ এ নট ব্লগিং, বাট দেখুৱাই যাওঁ, জাৰ্ণিটো এটা দেখুৱাম কাজিৰঙাৰ কাৰণে। মইতো আহি থাকোঁ কাজিৰঙাত, বাট এইবাৰ দেখুৱাম বুলি ভাবিলোঁ আৰু। ত' সেইকাৰণে ব'লক চাওঁ কি হৈ আছে। ত' এতিয়া আমি তেল ভৰাব আহিছোঁ দেই। আমি এতিয়া আহিছোঁ অগৰাতলি ৰেঞ্জত। গোটেইকেইটা এতিয়া অগৰাতলি ৰেঞ্জটো চাবৰ কাৰণে অলপ বেছি ভাল হয়। মোৰ চাউণ্ডটো চাগে ভালকৈ অহা নাই, কাৰণ মানে নইজ বেছি আছে। হ'লেও মই চেষ্টা কৰিছোঁ ওচৰত পাতিবৰ কাৰণে। ত' ইয়াত আমি এতিয়া এণ্ট্ৰি কৰিছোঁ, ত' দেখা যাওক কি দেখা পাওঁ। মই আগতেও আহিছোঁ অগৰাতলি ৰেঞ্জত, বাট এইবাৰ বেছি ভালকৈ একো ভিউ পোৱা নাছিলোঁ এনিমেল চাফাৰীত, জীপ চাফাৰীত। ত' চাই লওঁ কি দেখা পাওঁ। আমি আহি পাইছোঁ অগৰাতলি ৰেঞ্জৰ এণ্ট্ৰি পইণ্টত। এয়া হৈছে আপোনাৰ ফৰেষ্ট অফিচ, আৰু ইয়াৰ পৰাই আমাৰ পাছ উলিয়াব লাগিব। আমাৰ গাড়ীৰ কাৰণে পাছ আৰু আমাৰ কেমেৰাৰ কাৰণে পাছ উলিয়াব লাগিব। টিকট কাটিব লাগিব, কাটি পেলাই আমি ইয়াৰ পৰাই সোমাম অগৰাতলি ৰেঞ্জত। চ' আমি এতিয়া আহি গৈছোঁ আপোনাৰ অগৰাতলি ৰেঞ্জৰ এণ্ট্ৰি পইণ্টত। এতিয়া আমাৰ এই দাদাজনে, জীপ চাফাৰী দাদাজনে আপোনাৰ টিকেটছবোৰ কাটিব গৈছে। চ' ইয়াত টিকেটছ গভৰ্ণমেণ্ট ভেলু দিব লাগে 900 ৰুপিজ, আৰু মোৰ যিহেতু কেমেৰা আছে, কেমেৰাৰ কাৰণে 100 ৰুপিজ। চ' টোটেল 1000 ইয়াত পে' কৰিব লাগিব। আৰু যদি গভৰ্ণমেণ্ট ৰেভিনিউ হয়, তো তাৰপিছত আমি টিকেট ল'ম, পাছ ল'ম, এণ্ট্ৰি ল'ম অগৰাতলি ৰেঞ্জত। তো গৈ আছোঁ, ব'লক কি দেখা পাওঁ চাওঁ। আৰু এতিয়া আমি সোমাইছোঁ কাজিৰঙা নেশ্যনেল পাৰ্ক। ৱেলকাম টু কাজিৰঙা নেশ্যনেল পাৰ্ক আছে। এতিয়া আমি সোমাই গৈছোঁ অগৰাতলি ৰেঞ্জত, আৰু এতিয়া আমি পাইছোঁ এখন ধুনীয়া দলং। আপুনি নদীটো দেখিছে, এই নদী নহয় একচুৱেলি, এইটো এটা বিল টাইপৰ হয়। আৰু ইয়াত এখন ধুনীয়া দলং আছে, আৰু এয়া আমাৰ টিকেটছ, আৰু আমি টিকেট লৈ পেলাই আমি সোমাই গৈছোঁ এতিয়া অগৰাতলি ৰেঞ্জত। আৰু এই যে আগত আপোনালোকে দেখিছে দাদাজন যে ফৰেষ্ট গাৰ্ডজন, এইজন আমাৰ জীপ চাফাৰীৰ লগত দিছে। কাৰণ কেতিয়াবা কেজুৱেলিটি হৈ যাব পাৰে, গড়ে কেতিয়াবা খেদি আহিব পাৰে, বেলেগ জীৱ জন্তু, বাঘ নাইবা তেনেকুৱা কিবা আমাক এটেক কৰিব পাৰে গাড়ীখনত। তো সেইকাৰণে আমাৰ ছেফটিৰ কাৰণে ফৰেষ্টৰ এজন গাৰ্ড আমাৰ লগত দিছে। প্ৰত্যেকখন জীপতে আপোনাৰ দিয়ে, কিছুমান ৰেঞ্জত নিদিয়ে। আমি এতিয়া সোমাই গৈছোঁ কাজিৰঙা নেশ্যনেল পাৰ্ক অগৰাতলি ৰেঞ্জত। এতিয়া একো দেখা পোৱা নাই এতিয়ালৈ, তো আগলৈ গৈ আছোঁ। আমি গড় দেখা পালোঁ আমি, আৰু এয়া চাওক আমি দেখা পালোঁ এটা গড় একদম ওচৰতে, প্ৰায় আমাৰ পৰা 200 মিটাৰ দূৰত আছে। আৰু মই মোৰ কেমেৰাৰে ইয়াৰ ভিডিঅ' এটা কৰিলোঁ, চাওক। আৰু এয়াই হৈছে বিশ্ববিখ্যাত কাজিৰঙাৰ এশিঙীয়া গড়। খুব ভাল দিন আছিলে, একেবাৰে ওচৰৰ পৰা দেখিলোঁ। আৰু এয়া মই ফটো এখন ক্লিক কৰিছোঁ কেইখনমান, তাৰ এখন ফটো এটাচ কৰি দিছোঁ এইখন। ঠিক আছে, আৰু নেক্সট যাওঁ। আৰু এয়া দেখিছে আপোনাৰ, এইবোৰ হৈছে কৃত্ৰিমভাৱে সৃষ্টি কৰা কিছুমান ওখ ঠাই। আৰু এইবোৰ কিহৰ কাৰণে ওখ ঠাইবোৰ সৃষ্টি কৰা হৈছে মই আপোনাক কৈ আছোঁ। এইটো দেখিলে আপোনালোকে হাইলেণ্ড, ইয়াত বাৰিষাত মানে যেতিয়া এইবোৰ পানীৰে ভৰ্তি হৈ যায়, কাজিৰঙাৰ প্ৰায় 80% এৰিয়া আপোনাৰ পানীৰ তলত থাকে বাৰিষাৰ সময়ত। চ' তেতিয়া আপোনাৰ এই জীৱ জন্তুবোৰে ইয়াৰ ওপৰত আপোনাৰ মানে আশ্ৰয় লয় আৰু হাইলেণ্ডবোৰত।
আৰু এয়া আমি দেখিলোঁ দুটা ফেঁচা অউল, যিটো আমাৰ ইংলিছত অউল বুলি কোৱা হয়, আৰু দুটা ডালত বহি আছিলে, ধুনীয়াকৈ ফটো এখন লৈ ল'লোঁ। আৰু এইটো হৈছে এটা গ্ৰে হেৰন। আমি যিবোৰ বগলী বুলি কওঁ, বগলীৰ বিভিন্ন ধৰণৰ প্ৰজাতি থাকে, তো সেই বগলীবিলাকৰ ভিতৰতে এটা প্ৰজাতি হৈছে গ্ৰে হেৰন। কাজিৰঙাত দেখিবলৈ পাব আপোনালোকে। আৰু এইটো আমি দেখিলোঁ ৱাইল্ড বোৰ, আপোনাৰ বনৰীয়া গাহৰি বুলি কয়, আৰু ইয়াক কাজিৰঙাত আপুনি সঘনে দেখিব পাব। বহুত আছে ৱাইল্ড বোৰ। আৰু ঠিক পানী খাই থকা অৱস্থাতে মই ধুনীয়াকৈ ফটো এটা ল'লোঁ। আৰু ইয়াৰ বহুতকেইটা প্ৰজাতি আপোনালোকে ইয়াত দেখিব পাব ৱাইল্ড বোৰ। তো আপোনালোকে আহিলে নিশ্চয় দেখিব। আৰু এইটো হৈছে এটা স্কুৰেল, যাক আমি কেৰ্কেটুৱা বুলি কওঁ অসমীয়াত। আৰু ইয়াত দেখিব পালোঁ আমি এটা কিংফিচাৰ। ইয়াত কিংফিচাৰ আপুনি বহুত দেখিব পাব। এইটো হৈছে ব্লু কিংফিচাৰ, আমি অসমীয়াত মাছুকা বুলি কোৱা হয়। আৰু মেইনলি আপুনি পুখুৰী বিলৰ পাৰত কিংফিচাৰ দেখিব পাব। আৰু এইটো হৈছে এটা স্নেক বাৰ্ড, ডাৰ্টাৰ বুলি কোৱা যায়। ইয়াৰ ডিঙিটো সাপৰ নিচিনাভাৱে ইয়াৰ নামটো স্নেক বাৰ্ড হয়। ই পানীত যেতিয়া মাছ চিকাৰ কৰাৰ পিছত বাহিৰত অহাৰ পিছত এনেকৈ পাখিবোৰ শুকুৱাই ৰ'দত, তাৰপিছত যেতিয়া পাখিবোৰ আকৌ ৰ'দত শুকোৱা হৈ যাব, তেতিয়া ই উৰিব পাৰে, নহ'লে ই উৰিব নোৱাৰে, এনেকৈ বহি থাকিব লাগিব। আমি দেখিব পালোঁ এইটো স্নেক বাৰ্ড। দেখিব পালোঁ এটা হাৰগিলা, আমাৰ অসমীয়াত হাৰগিলা বুলি কোৱা যায়। আৰু ইয়াৰ ইংৰাজী নাম হৈছে আপোনাৰ ষ্টাৰ্ক বুলি জনা যায় ইয়াক। আৰু এই চৰাইবিধ দেখিবলৈ খুব ডাঙৰ হয়, চাইজত বহুত ডাঙৰ হয়। আৰু এয়া আমি আহি এইখিনি ঠিক শেষ হওঁ অৱস্থাত ঠিক ব্ৰহ্মপুত্ৰৰ পাৰ পাইছোঁ। আৰু ইফালদিয়ে বাৰিষা সময়ত আপোনাৰ পানী সোমায়, আৰু ইফালেদি পানী সোমাই গোটেই অগৰাতলি ৰেঞ্জটো গোটেই প্ৰায় ডুবি যায় বাৰিষাৰ কালত। আৰু এইটো হৈছে পানী সোমোৱা, ইফালে ব্ৰহ্মপুত্ৰৰ লিংক আছে, আৰু লিংকেৰে আপোনাৰ অগৰাতলি ৰেঞ্জত পানী সোমায়। ঠিক আমি অলপ দূৰ অহাৰ পিছতে ইয়াত দেখিবলৈ পালোঁ ৰ'জ ৰিং পেৰাকিট। এডাল গছৰ ডালত বহুত কেইটা বহি আছিলে, টিয়া চৰাই আমাৰ অসমীয়াত কয়। তো তিনিটা আমি দেখিব পালোঁ, আৰু মই ধুনীয়াকৈ ফটো এটা ল'লোঁ। আৰু ইয়াত দেখিব পালোঁ আমি এটা হৰিণ, খুব লাজুকীয়া হয়, মানুহ দেখিলেই দৌৰে। আমাৰ জীপৰ চাউণ্ড শুনি দৌৰিব লৈছিল, লওঁতে মই এটা ফটো এটা ল'লোঁ। আৰু কাজিৰঙাত বহুত হৰিণ দেখিব পাব আপোনালোকে, বাট মই এটাই পালোঁ ফটো ল'বৰ কাৰণে, আৰু বাকী চকুৰে দেখিছোঁ। এতিয়া আমি আগবাঢ়ি গৈছোঁ, আৰু দেখিছে কি ধুনীয়া জংঘল, খুব ঘন জংঘল হয়, আৰু এটা সুন্দৰ পৰিৱেশ, যিটো আপোনালোকে গৈ পেলাইহে ফিল কৰিব পাৰিব, নোযোৱাকৈ ফিল কৰিব নোৱাৰে। আৰু ইয়াত যিমানবোৰ পুখুৰী নাইবা বিল আছে, তাত ইমানেই মাছ আছে, আপোনালোকে প্ৰায় দূৰৰ পৰাই দেখিব পাব মাছবোৰে সাৰি থকা, আৰু বহুত মাছ ইয়াতে কাজিৰঙাত। চাওক, আমি দেখিব পালোঁ ধুনীয়া ধনেশ পক্ষী এটা, আমাৰ অসমীয়াত ধনেশ পক্ষী বুলি কয়, আৰু ইংৰাজীত ইয়াক কোৱা হয় হৰ্ণবিল। হৰ্ণবিলৰ বহুতকেইটা প্ৰজাতি আছে, এইটো অলপ সৰু চাইজত, আৰু ইয়াতকৈ ডাঙৰ হৰ্ণবিলো পোৱা যায়। তো আমি দেখিব পালোঁ কাজিৰঙাত। আৰু এয়া দেখিব পালোঁ গছৰ ঠিক একদম ওপৰত, প্ৰায় 40-50 ফুট ওপৰত এটা ঈগল। তো এই ঈগলবিধে মেইনলি সাপ খাই জীয়াই থাকে, সাপেই ইয়াৰ প্ৰধান খাদ্য, সাপ আৰু মাছ। আৰু এটা কথা দেই, আপোনালোকে যেতিয়া কাজিৰঙালৈ আহিব, আপোনালোকে মুখ কাণ নাক ঢকাকৈ এটলিষ্ট কাপোৰ লৈ আহিব, কাৰণ এতিয়া এইখিনি সময়ত কাজিৰঙাত ইমান ধূলি আছে, গোটেইকেইটা ৰেঞ্জতে প্ৰায়, অগৰাতলি ৰেঞ্জত অকণমান কম, বহুত ধূলি আছে। যিহেতু গোটেই বছৰটো আধা দিন, প্ৰায় 3-4 মাহ সময় পানীৰ তলতে থাকে কাজিৰঙা নেশ্যনেল পাৰ্ক, সেইকাৰণে ধূলিৰ সংখ্যা বহুত বেছি। আৰু এতিয়া বৰষুণো নাই দিয়কচোন, তো দেখিছে আপোনালোকে কিমান ধূলি হয়। আৰু সেইকাৰণে পাৰিলে কাণ মুখ নাক ঢকাকৈ আপোনালোকে কাপোৰ লৈ যাব, নহ'লে ধূলি খোৱাটো 100% চিয়'ৰ। আৰু ইয়াত দেখিছে আপুনি গড়ৰ গু, এইবোৰ যে দেখিছে, এইবোৰ হৈছে গড়ৰ গু। চাওক, এয়া গড়ৰ গু, আৰু আমাক দাদাই ক'ব দেই গড়ৰ গু একে জেগাতে কিয় আছে, দাদা কৈ দিয়কচোন এবাৰ, এইফালে চাই দিয়ক। 5 মাহ 6 মাহ একে জেগাতে থাকে। অঁ,
সিহঁতৰ বন্দিটো বোৰ চেঞ্জ নকৰে, তাৰপিছতহে চেঞ্জ কৰে। তাৰপিছত চেঞ্জ কৰে। সেইকাৰণে গড়ৰ গু আপোনালোকে একেটা জেগাতে কাজিৰঙাত দেখিবলৈ এইবোৰ একেটা জেগাতে চব 5-6 মাহ একেটা জেগাতে গড়ে লেট্ৰিন কৰে। আহি আমি দেখিব পালোঁ এটা ৱাইল্ড বাফেলো। তাত বিল এখন আছে, বিলখনত বহুতকেইটা বাফেলো আমি দেখিব পালোঁ। এইটো হৈছে ৱাইল্ড এটা বাফেলো শুই আছে। তো আমি খুব ডাঙৰ ইয়াৰ চাইজ, বহুত ডাঙৰ বাফেলো হয়। আমাৰ অসমীয়াত বনৰীয়া মহ বুলি কোৱা যায় ইয়াক। তো ভিডিঅ' এটা ল'ব চেষ্টা কৰিলোঁ। আৰু এয়া আমি ৰিটাৰ্ণ হ'লোঁ অগৰাতলি ৰেঞ্জৰ পৰা। বহুত কিবা কিবি জীৱ জন্তু দেখিলোঁ আজি, আপোনালোকক কিছুমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু আহক আপোনালোকে অগৰাতলি ৰেঞ্জলৈ, আহি পেলাই আপোনালোকে ইয়াতে এটা খুব ধুনীয়া পৰিৱেশ পাব, জীৱ জন্তুবোৰ দেখিব। আপোনালোকক ইমান সময় মই অগৰাতলি ৰেঞ্জটো দেখাবলৈ চেষ্টা কৰিলোঁ আৰু কিছুমান বহুত ভাল ভাল জীৱ জন্তু দেখিলোঁ, কিছুমান চকুৰে দেখিলোঁ, আপোনালোকক কেমেৰাৰে মই দেখুৱাব নোৱাৰিলোঁ। আমি নেক্সট আপোনাক দেখুৱাম বাগৰি ৰেঞ্জ। তো তেতিয়ালৈ চাই থাকক মোৰ চেনেল ফুলকুমাৰ শিৱম। আমি নেক্সট ভিডিঅ' লৈ আহিম বাগৰি ৰেঞ্জৰ ওপৰত, আৰু তাত কি কি জীৱ জন্তু দেখা পাওঁ আমি চাম। তো যদি মোৰ ভিডিঅ'টো আপোনালোকে ভাল লাগিছে, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো ফুলকুমাৰ শিৱম, আৰু লাইক কৰি দিব, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব।